হেল্ল' এভৰিৱান, তোমালোকক মই মোৰ ষ্টাডি স্পেয়াৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ তোমাৰ কাৰেক্ট টেন্সৰ ওপৰত, ঠিক আছে। তো তোমালোকে মেক্সিমামে হয় সেইটো ভিডিঅ' চাইছা, যোনে যোনে চোৱা নাই এইটো ভিডিঅ'ৰ পিছত তোমালোকে সেইটো ভিডিঅ' চাব পাৰা। আৰু যোনে যোনে চোৱা নাই তো মই তোমালোকক আই বটনত দি দিবলৈ ট্ৰাই কৰিম, আৰু তোমালোকে তাৰপিছত ইয়াৰ পৰা গৈ তোমালোকে চাই ল'বা, ঠিক আছে। তো টেন্স মানে হৈ গৈছে, টেন্সটো অসমীয়াত কি বুলি কোৱা হ'ব, কাল বুলি কোৱা হয়। চ' কাল মানে হৈছে তোমাৰ সময়। আমি এতিয়া ইয়াত গোটেইখিনি আমি সময়ৰ বিষয়ে পাৰিম। আমি জেনেৰেল যদি আমি ক'বলৈ হয় বৰ্তমান, অতীত আৰু ভৱিষ্যত, এই তিনিটা বিষয়ে আমি ইয়াত এতিয়া পঢ়িম, ঠিক আছে। তো মেইনলি টেন্স তোমাৰ তিনি প্ৰকাৰে হয়, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স, ঠিক আছে। এটা পালোঁ মেইনলি টেন্স হৈছে তিনিটা, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আকৌ সেই গোটেই তিনিটাকে আকৌ চাৰিটা ভাগত ভাগ কৰিছে, ঠিক আছে। তো প্ৰেজেণ্ট টেন্সক আকৌ চাৰিটা ভাগত ভাগ কৰিছে। ফাৰ্ষ্টটো হৈছে চিম্পুল প্ৰেজেণ্ট টেন্স, যোনটোক আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সো বুলি ক'ব পাৰোঁ। চিম্পুল প্ৰেজেণ্ট টেন্স আৰু প্ৰেজেণ্ট ইনডেফিনিট একদম চেম হয়, একেটাই। ছেকেণ্ডটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, আৰু থাৰ্ডটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স, আৰু ফ'ৰ্থটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, ঠিক আছে। মনত ৰাখিবা, টেন্স মেইনলি থ্ৰী টাইপছ অফ টেন্স থাকে, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আকৌ সেই গোটেই তিনিটাকে আকৌ চাৰিটা ভাগত ভাগ কৰিছে। প্ৰেজেণ্ট টেন্সক চাৰিটা ভাগত ভাগ কৰিছে, তাৰ নাম কি চিম্পুল প্ৰেজেণ্ট টেন্স, সেইটোক আমি প্ৰেজেণ্ট ইনডেফিনিট বুলি কওঁ, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, ঠিক আছে। এইটো এখনলৈ ক্লিয়াৰ। এতিয়া আহিলে চিম্পুল প্ৰেজেণ্ট টেন্স কোনটো হয়, কোনবিলাক ক্ষেত্ৰত আমি চিম্পুল প্ৰেজেণ্ট টেন্স ইউজ কৰিম। তো চিম্পুল প্ৰেজেণ্ট টেন্স কোনটো হয়, মই তোমাক লিখি দিছোঁ চোৱা, যে কোনো এটা কাম বা ঘটনা চিৰন্তন সত্য বা অভ্যাসগত বুজাবলৈ চিম্পুল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়, ঠিক আছে। তো কি হৈ গ'ল, কোনোবা এটা কাম বা ঘটনা চিৰন্তন সত্য মানে কি ইউনিভাৰ্চেল ট্ৰুথ, আৰু অভ্যাসগত মানে কি, কাৰোবাৰ কিছুমান কাম কৰি অভ্যাস হৈ যায়। চ' সেই অভ্যাসগত বুজাবলৈ কি কৰা হয়, চিম্পুল প্ৰেজেণ্ট টেন্স নহ'লে প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়, ক্লিয়াৰ হ'লে। তো তাৰ তোমাৰ চেণ্টেন্স পেটাৰ্ণটো হৈ গ'ল ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। মেইন কথা হৈ গ'ল, তুমি টেন্স পঢ়াৰ লগে লগে তুমি জানিব লাগিব চেণ্টেন্স পেটাৰ্ণটো, ঠিক আছে। যদি তুমি চেণ্টেন্স পেটাৰ্ণটো নাজানা তো তুমি টেন্সৰ একো নাজানা। মেইন হৈ গ'ল তোমাৰ চেণ্টেন্স পেটাৰ্ণ। যদি তুমি চেণ্টেন্স পেটাৰ্ণ মনত থাকি যায়, তুমি টেন্সৰ তোমাৰ 80% কাম তাতে সমাপ্ত, চেণ্টেন্স পেটাৰ্ণখিনি। আৰু চেণ্টেন্স পেটাৰ্ণখিনি অকণমান খেলি মেলি কৰে, কিন্তু মনত ৰাখিবা সদায় চেণ্টেন্স পেটাৰ্ণ ফাৰ্ষ্টত মানে মনত ৰাখিবলৈ ট্ৰাই কৰিবা। তো চিম্পুল প্ৰেজেণ্ট টেন্সৰ চেণ্টেন্স পেটাৰ্ণ কি হৈছে, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, ঠিক আছে। তো তাৰ এক্সাম্পল কি পালোঁ, হি গ'জ টু স্কুল এভৰি ডে, এইটো হৈছে অভ্যাস, সি সদায় স্কুললৈ যায়। হ'লে ইয়াত চোৱা, গ' মানে হৈছে যোৱা। আমি ইয়াত কি ইউজ কৰিছোঁ, ই এছ কি কাৰণে ইউজ কৰিছোঁ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত ভাৰ্বৰ লগত এছ বা ই এছ যোগ হৈ যায়। এতিয়া থাৰ্ড পাৰ্চন মানে কি, এতিয়া পাৰ্চন তোমাৰ তিনি প্ৰকাৰৰ, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। যোনে কয়, এতিয়া মই কথাটো কৈ আছোঁ, চ' হৈ গ'লো মই ফাৰ্ষ্ট পাৰ্চন। যাক কয়, মই তোমালোকক যেনিবা কথাটো কৈ আছোঁ, তোমালোক হৈ গ'লা ছেকেণ্ড পাৰ্চন। যাৰ বিষয়ে কওঁ, এতিয়া যেনিবা মই মোৰ আগৰ ভণ্টিৰ বিষয়ে কৈ আছোঁ, তো মই কৈ আছোঁ ফাৰ্ষ্ট পাৰ্চন, তোমালোকক কৈ আছোঁ, তোমালোকে হৈ গ'লা ছেকেণ্ড পাৰ্চন, আৰু মই মোৰ ভণ্টিৰ কথা কৈ আছোঁ, তো তাই হৈ যাব থাৰ্ড পাৰ্চন, ঠিক আছে। তো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত ভাৰ্বৰ লগত এছ বা ই এছ যোগ হয়, সেইটো মই গম পালা। তো আমি কি পঢ়ি আছিলোঁ, চিম্পুল প্ৰেজেণ্ট টেন্স পঢ়ি আছিলোঁ। চিম্পুল প্ৰেজেণ্ট টেন্সৰ আমি চেণ্টেন্স পেটাৰ্ণ পঢ়িলোঁ, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। তাৰপিছত এক্সাম্পল আমি চাই আছিলোঁ। ফাৰ্ষ্ট এক্সাম্পলটো মই কি দিছোঁ, হি গ'জ টু স্কুল এভৰি ডে, যে সি সদায় স্কুললৈ যায়, সেইটো হৈছে কি অভ্যাসগত হ'লে সেইটো কি হ'ব, চিম্পুল প্ৰেজেণ্ট টেন্স, ঠিক আছে। ছেকেণ্ড নাম্বাৰটো আহিলে, দ্য ট্ৰেইন এৰাইভছ এট 10 PM, যে সদায় 10 PM ট্ৰেইনখন আহি পায়হি ইয়াত। তো এইটো এটা অভ্যাসেই, মানে অভ্যাস মানে কি, সেইটো ট্ৰেইনটো এটা টাইম মানে সদায় হয়, ঠিক আছে। তাৰপিছত আহিলে, দ্য আৰ্থ ৰিভলভছ এৰাউণ্ড দ্য ছান, যে আমাৰ পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে, এইটো এটা চিৰন্তন সত্য, ইউনিভাৰ্চেল ট্ৰুথ। আৰু ইউনিভাৰ্চেল ট্ৰুথৰ ক্ষেত্ৰত আমি কি টেন্স ইউজ কৰোঁ, চিম্পুল প্ৰেজেণ্ট টেন্স ইউজ কৰোঁ, ঠিক আছে। তাৰপিছত আহিলে মিল্ক ইজ হোৱাইট, গাখীৰ বগা, সেইটো এটা ইউনিভাৰ্চেল ট্ৰুথ, ঠিক আছে। তাৰপিছত আহিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। মই কি বুলি কৈছোঁ, যে কোনোবা এটা কাম বা ঘটনা বৰ্তমান সময়ত চলি আছে বা হৈ আছে বুজাবলৈ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। এতিয়া মই তোমালোকক পঢ়াই আছোঁ, সেইটো কি হৈছে, বৰ্তমান সময়ত চলি আছে
বা তুমি এই ভিডিঅ'টো এইটো সময়ত তুমি চাই আছা ডেট মিনছ কি যে সেইটো বৰ্তমান সময়ত চলি আছে তো সেইটো যদি আমি ইংলিছত যদি লিখিবলৈ হয় নহ'লে ক'বলৈ হয় আমি কোনটো টেন্সত ক'ম কথাটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ক'ম ঠিক আছে তো চেণ্টেন্স পেটাৰ্ণ কি হ'ব কণ্টিনিউৱাছ টেন্স বুজি পাইছা এতিয়া আছিল চেণ্টেন্স পেটাৰ্ণ হৈ গ'ল ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট ঠিক আছে তো চেণ্টেন্স পেটাৰ্ণটো কি হৈ গ'ল ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট যে কোনোবা এটা কাম বা ঘটনা যদি বৰ্তমান সময়ত চলি আছে নাইবা হৈ আছে বুজাবলৈ আমি কি টেন্স ইউজ কৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ইউজ কৰোঁ আৰু তাৰ চেণ্টেন্স পেটাৰ্ণটো হৈছে ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট ঠিক আছে তাৰপিছত আহিলে হি ইজ প্লেয়িং ক্ৰিকেট হি এতিয়া ক্ৰিকেট খেলি আছে হি ইজ প্লেয়িং ক্ৰিকেট ঠিক আছে আই এম ৰিডিং এ ষ্টৰি নাও ইয়াত কিছুমান টাইম ডিন'টেড ৱৰ্ডছ থাকে যোনবিলাক তুমি দেখিলে গম পাই যাবা যে সেইটো কোনটো টেন্সত আছে ঠিক আছে যদি নাও থাকে তেনেহ'লে তুমি ডাইৰেক্ট গম পাই যাবা সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আছে যদি তোমাৰ নাও থাকে তেনেহ'লে তোমাৰ 90% প্ৰবেবিলিটি আছে যে সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকে ঠিক আছে তাৰপিছত আৰু এটা মই এক্সাম্পল দিছোঁ এইটো কি হৈছে দে আৰ গোয়িং টু স্কুল ঠিক আছে তো দে আৰ গোয়িং টু স্কুল তাইহে সিহঁত কি হৈছে স্কুললৈ গৈ আছে চোৱা এম ইজ আৰৰ মই গোটেইকেইটা ভাগৰ তোমাৰ এটা এক্সাম্পল দি দিছোঁ ঠিক আছে তো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হৈ গ'ল এতিয়া আহিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স কাক কয় বা কেনেকুৱা ক্ষেত্ৰত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰিম যে কোনো এটা কাম বা ঘটনা এইমাত্ৰ সম্পূৰ্ণ হৈছে বুজাবলৈ বা এইমাত্ৰ শেষ হৈছে বুজাবলৈ আমি কি কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰিম ঠিক আছে তো কোনো এটা কাম বা ঘটনা এইমাত্ৰ সম্পূৰ্ণ হৈছে বুজাবলৈ আমি কি ইউজ কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰিম তো তাৰ চেণ্টেন্স পেটাৰ্ণটো কি হৈছে ছাবজেক্ট প্লাছ হেভ বাই হেজ প্লাছ পাষ্ট পাৰ্টিচিপল ফ্ৰম দি ভাৰ্ব প্লাছ অবজেক্ট ঠিক আছে এইটো এতিয়া আহিলে চেণ্টেন্স পেটাৰ্ণটো তোমালোকক ক'লোৱেই ছাবজেক্ট প্লাছ হেভ বাই হেজ প্লাছ পাষ্ট পাৰ্টিচিপল ফ্ৰম দি ভাৰ্ব প্লাছ অবজেক্ট ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো যিকোনো এটা ভাৰ্বৰ তিনিটা ফৰ্ম থাকে এটা হ'লে প্ৰেজেণ্ট ফৰ্ম পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম তো পাৰফেক্ট টেন্স যিমানে পাৰফেক্ট টেন্স তুমি এতিয়া আমি পিছলৈ পঢ়ি যাম তাত চবতে কি হয় পাষ্ট পাৰ্টিচিপল ফৰ্ম দি ভাৰ্ব যোনটো আমি PPC ভাৰ্ব বুলি কওঁ সেইটো ইউজ হয় ঠিক আছে পাষ্ট পাৰ্টিচিপল ফৰ্ম দি ভাৰ্ব যেনেকৈ তোমাৰ গো ৱেণ্ট গান সেইবিলাক ঠিক আছে মেক্সিমামত ইডিয়ে হয় কিন্তু পাষ্ট পাৰ্টিচিপল ফৰ্মটোত চবৰে ইডি নহয় বা কিছুমানৰ বেলেগো হয় ঠিক আছে এতিয়া আহিলে দ্য ট্ৰেইন হেজ এৰাইভ দ্য ষ্টেচন জাষ্ট নাও যে ট্ৰেইনখনে এই মাত্ৰ ষ্টেচন আহি পাইছে ঠিক আছে সেইটো আমি কি কৈছোঁ দ্য ট্ৰেইনটো হৈ যাব কি ছাবজেক্ট তাত হেভ আৰু হেজৰ ভিতৰত কি লাগিব হেজ এৰাইভ আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো হৈছে এৰাইভড ষ্টেচন জাষ্ট নাও তোমাৰ দ্য ট্ৰেইনটো হৈ গ'ল ছাবজেক্ট হেভ বাই হেজৰ ভিতৰত হেজ আহিলে এৰাইভৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হৈ গৈছে এৰাইভড ষ্টেচন জাষ্ট নাও ষ্টেচনটো হৈ গৈছে অবজেক্ট নাইবা উই প্লে ক্ৰিকেট ইন দ্য ফিল্ড চৰি উই হেভ প্লেড ক্ৰিকেট ইন দ্য ফিল্ড যে আমি এইমাত্ৰ কি হৈছে ক্ৰিকেট খেলি আছোঁ গ্ৰাউণ্ডত তাৰপিছত আহিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু এটা কথা ইয়াত তোমাৰ যোনটো মই পাষ্ট পাৰ্টিচিপল ফৰ্ম দি ভাৰ্ব বুলি কৈছোঁ সেইটো তোমাৰ কিছুমান বুকত যদি তুমি চোৱা তাত তোমাৰ V3 ভাৰ্ব বুলি থাকে V3 মানে হৈছে ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো ঠিক আছে তো এতিয়া আহিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স এতিয়া কোনো এটা কাম বা ঘটনা অতীততে আৰম্ভ হৈ যদি বৰ্তমান সময়লৈকে চলি থকা বুজায় তেনেহ'লে সেইটো আমি কিহত ইউজ কৰিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম ঠিক আছে কি বুলি কৈছোঁ যে কোনো এটা কাম বা ঘটনা অতীততে ষ্টাৰ্ট হৈ যদি বৰ্তমান সময়লৈকে চলি আছে বুজাবলৈ আমি কি কৰিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইউজ কৰিম ঠিক আছে তো তাৰ চেণ্টেন্স পেটাৰ্ণটো কি হ'ব ছাবজেক্ট প্লাছ হেভ বাই হেজ প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট এইকেইটা তোমালোকে লিখি থ'বা নহয় তোমালোকক মই এইটো PDF ষ্টাইলত দি দিম তো তুমি তাত কি কৰিব পাৰিবা আমাৰ যদি হোৱাটছএপ গ্ৰুপত তুমি থাকা তেনেহ'লে তুমি PDF আকাৰে পাই যাবা প্ৰিণ্ট কৰি থ'লেও তুমি উলিয়াই ল'ব পাৰিবা নহ'লে প্ৰিণ্ট কৰি ৰাখি থ'ব পাৰিবা পিছত যেন তুমি চাব পাৰাকৈ নহ'লে আকৌ আহি ভিডিঅ'টো চাব লাগিব তো ইয়াৰ চেণ্টেন্স পেটাৰ্ণ কি হৈ গ'ল ছাবজেক্ট প্লাছ হেভ বাই হেজ প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট তো ইয়াৰ এক্সাম্পল কি আছে হি হেজ বিন ছাবজেক্ট প্লাছ হেভ বাই হেজ প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট তো ইয়াৰ এক্সাম্পল কি আছে হি হেজ বিন টিচিং হিয়াৰ সিন্স 2019 যে সি ইয়াত পঢ়াই আছে কেতিয়াবা পঢ়াই আছে কোনোবা এখন মানে স্কুল হ'ব পাৰে য'ত সি কেতিয়াবা পঢ়াইছে 2019 পৰা পঢ়াই আছে হি হেজ বিন টিচিং হিয়াৰ সিন্স 2019 ঠিক আছে তোমাৰ হিটো কি হৈছে ছাবজেক্ট হেভ আৰু হেজৰ ভিতৰত কি হৈছে হেজ তাৰপিছত কি হ'ব বিন ভাৰ্বটো কি হৈছে টিচ মানে পঢ়োৱা টিচৰ পিছত কি আহিব ING মানে টিচিং এণ্ড অবজেক্টটো ইয়াত নাই বা তুমি ইয়াত হিয়াৰ মানে ইয়াত হিয়াৰটো কি হৈ যাব অবজেক্ট কিছুমান কথা থাকিব পাৰে য'ত তোমাৰ অবজেক্টটো নাথাকে মই তোমাৰ অবজেক্ট নথকা দিম বুলি ভাবিছিলোঁ চব অবজেক্ট অবজেক্ট নাই ঠিক আছে
তো তাৰপিছত আহিলে আই হেভ বিন ৱাচিং ক্ৰিকেট ফৰ 5 hours, যে মই 5 ঘণ্টা ধৰি মই ক্ৰিকেট চাই আছোঁ। এতিয়া তোমাৰ আইটো হৈ যাব ছাবজেক্ট, হেভ বাই হেভৰ কি আহিব হেভ, তাৰপিছত কি আহিব বিন, তাৰপিছত ভাৰ্ব কি হ'ব ৱাটছৰ লগত কি লাগিব, ভাৰ্বৰ লগত কি লাগিব আই এন জি, কি হ'ব ৱাচিং, তাৰপিছত ক্ৰিকেটটো হৈ যাব অবজেক্ট। ঠিক আছে, ফৰ 5 hours, যদি মিনিমাম যদি আমাৰ টাইম বুজাবলৈ হ'লে আমি ফৰ ইউজ কৰিম, আৰু যদি লং পিৰিয়ড ইউজ কৰিলে হয় আমি 2019 বা 2024 কিমান 5 years, তো 5 years মানে আমাৰ লং টাইম যদি ইউজ কৰিম আমি ইউজ কৰিম চিন্স ইউজ কৰিম, আৰু যদি সৰু টাইম যদি বুজাওঁ ঘণ্টা তেনেকুৱা টাইম যদি আমি বুজাওঁ তেনেহ'লে আমি ইউজ কৰিম ফৰ ইউজ কৰিম। ঠিক আছে, আকৌ আহিলে এইটো প্ৰেজেণ্ট টেন্স খতম। এতিয়া আহিলে পাষ্ট টেন্স, যেনেকৈ প্ৰেজেণ্ট টেন্সক 4 ভাগ কৰিছিলে মই কৈছিলোঁ পাষ্ট টেন্সক 4 ভাগত ভাগ কৰা হয়। একেই তোমাৰ চিম্পল আগত চিম্পল প্ৰেজেণ্ট কৰিছিলে কি হ'ব চিম্পল পাষ্ট, চিম্পল পাষ্ট টেন্স, পাষ্ট কণ্টিনিউয়াছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। ঠিক আছে, এতিয়া আহিলে চিম্পল পাষ্ট টেন্স ক'ত ইউজ হয়, কোনো এটা কাম বা ঘটনা আগতে হৈ আছিল বা ঘটিছিল বুজাবলৈ আমি কি ইউজ কৰোঁ চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। কোনো এটা কাম বা ঘটনা আগতে মানে ঘটিছিলে বা হৈছিলে সেইটো আমি বুজাবলৈ আমি কি ইউজ কৰোঁ চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। তো তোমাৰ এটা চেণ্টেন্স পেটাৰ্ণ কি হৈছে সাবজেক্ট প্লাছ পাষ্ট ফৰ্ম অফ দি ভাৰ্ব, মই কৈছিলোঁ যে ভাৰ্বৰ 3টা ফৰ্ম থাকে, প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। ইয়াত তোমাৰ কোনটো ফৰ্ম ইউজ হয় পাষ্ট ফৰ্ম অফ দি ভাৰ্ব, মানে তোমাৰ V2 বুলি কিছুমান কিতাপ থাকিব পাৰে, সাবজেক্ট প্লাছ পাষ্ট ফৰ্ম অফ দি ভাৰ্ব প্লাছ অবজেক্ট। যদি তোমালোকে পাষ্ট ফৰ্ম না প্ৰেজেণ্ট ফৰ্ম নহ'লে পাষ্ট পাৰ্টিচিপল ফৰ্ম যদি তোমালোকে বুজি নোপোৱা কমেণ্ট কৰি কথাটো বুজাব ট্ৰাই কৰিম। ঠিক আছে, তো চেণ্টেন্স পেটাৰ্ণটো গম পালে সাবজেক্ট প্লাছ পাষ্ট ফৰ্ম অফ দি ভাৰ্ব প্লাছ অবজেক্ট। এক্সাম্পল থাকিলে আই টুক ইয়ৰ পেইন বাই মিষ্টেক, যে এতিয়া টেকৰ পাষ্ট ফৰ্মটো হৈছে টুক, মই তোমাৰ কলমটো বাই মিষ্টেকলি লৈ পাইছিলোঁ। ঠিক আছে, তো যদি প্ৰেজেণ্ট ফৰ্ম হয় তেতিয়া টেকৰ পাষ্ট ফৰ্ম হৈছে টুক আৰু পাষ্ট পাৰ্টিচিপল হৈছে ফৰ্ম হৈছে টেকেন। তো ইয়াত কোনটো ফৰ্ম হৈছে পাষ্ট ফৰ্ম, আই টুক ইয়ৰ পেন বাই মিষ্টেক, আইটো হৈ গ'ল সাবজেক্ট, টুকটো হৈ গ'ল তোমাৰ ভাৰ্ব আৰু পেনটো হৈ গ'ল অবজেক্ট। এতিয়া হ'লে হি প্লেচড এ বুক অন দ্য টেবুল, সি টেবুলৰ ওপৰত বুকখন থৈছে, তো সিটো হৈ যাব তোমাৰ সাবজেক্ট, প্লেচটো হৈ যাব প্লেচৰ পাষ্ট ফৰ্মটো কি হৈছে ইড লয়, প্লেচড এ বুক অন দ্য টেবুল, এই বুকটো কি হৈ যাব এ বুক অন দ্য টেবুল কি হৈ যাব অবজেক্ট হৈ যাব। ঠিক আছে, তাৰপিছত আহিলে পাষ্ট কণ্টিনিউয়াছ টেন্স, যে কোনো এটা কাম বা ঘটনা আগতে চলি আছিলে বা হৈ আছিলে বুজাবলৈ আমি কি কৰিম পাষ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিম। কোনো এটা কাম বা ঘটনা আগতে চলি আছিলে বা হৈ আছিলে বুজাবলৈ আমি কি কৰিম পাষ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিম। তাৰ প্ৰথমটো আহিলে এতিয়া আহিলে পাষ্ট কণ্টিনিউয়াছ টেন্স, কোনো এটা কাম বা ঘটনা আগতে চলি আছিলে বা হৈ আছিলে বুজাবলৈ আমি কি কৰিম পাষ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিম। ঠিক আছে, আগতে মানে একদম অতীততে। তো তাৰ চেণ্টেন্স পেটাৰ্ণটো হৈছে সাবজেক্ট প্লাছ ৱাজ হয়, চবৰে চেণ্টেন্স পেটাৰ্ণ বেলেগ বেলেগ। তুমি চেণ্টেন্স পেটাৰ্ণটো দেখা ল'লে তুমি গম পাই যাবা যে কোনটো টেন্সত আছে। তো চেণ্টেন্স পেটাৰ্ণ একদম ইম্পৰ্টেণ্ট, সেইটো মই ৰেড কালাৰ দিছোঁ, ৰেড কালাৰটো ডেঞ্জাৰ কালাৰ। তো ৰেড কালাৰ এইটো একদম ডেঞ্জাৰ বস্তু, পাহৰিলে গ'ল। তো সাবজেক্ট প্লাছ ৱাজ হয় প্লাছ ভাৰ্ব প্লাছ এনটি প্লাছ অবজেক্ট। তো প্লাছ কণ্টিনিউয়াছ টেন্সৰ চেণ্টেন্স পেটাৰ্ণটো কি হৈছে সাবজেক্ট প্লাছ ৱাজ হয় প্লাছ ভাৰ্ব প্লাছ এনটি প্লাছ অবজেক্ট। সাবজেক্টে কৈছে দে আৰ প্লেইং ফুটবল আফটাৰ স্কুল, যে সিহঁতে স্কুলৰ পিছত স্কুলৰ পৰা অহাৰ পিছত মানে সিহঁতে কি কৰিছে ফুটবল খেলিছে। এইটো হ'ল সাবজেক্ট, ৱাজ আৰু ৱেৰৰ পিছত কি হৈছে ৱেৰ, ভাৰ্বটো হৈছে প্লে, এনটি লাগি আছে প্লেইং ফুটবল আফটাৰ স্কুল। ঠিক আছে, তাৰপিছত আহিলে পাষ্ট পাৰফেক্ট টেন্স, কোনো এটা কাম বা ঘটনা আন এটা ঘটনাতকৈ আগত হোৱা বুজাবলৈ আমি কি কৰোঁ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। যে যিকোনো এটা ঘটনা ঘটিলে তাৰ আগত যদি যিটো ঘটনা ঘটিছিলে তোমালোকৰ সেই মা বজাৰ পৰা অহাৰ আগতে মই হোমৱৰ্কখিনি কমপ্লিট কৰিলোঁ। এতিয়া মাও বজাৰ পৰা আহিলে তুমি হোমৱৰ্কখিনি তাৰ আগতে কমপ্লিট কৰিলা, এই দুইটা যদি তুমি লিখিবলৈ হ'লে তেনেকৈ হ'ব, যোনটো আগত হৈছিলে সেইটো আমি কি লিখিম পাষ্ট পাৰফেক্ট টেন্স লিখিম। তো পাষ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স কি হৈছে সাবজেক্ট প্লাছ হেড প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্ম দি ভাৰ্ব প্লাছ অবজেক্ট। মই কোৱা কৈছোঁ যে যিমানেই তোমাৰ পাৰফেক্ট টেন্সৰ হওক গোটেইকেইটা কি হয় পাষ্ট পাৰ্টিচিপল ফৰ্ম ইউজ হয়, সাবজেক্ট প্লাছ হেড প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্ম দি ভাৰ্ব প্লাছ অবজেক্ট। এক্সাম্পল হৈ গ'ল সানি হেড গান আউট when his wife arrived in the office, যে সানিয়ে অফিচৰ পৰা তেতিয়া ওলাই গ'ল, সানি ৱাইফ অফিচত আহি পোৱা আগতেই সানি অফিচৰ পৰা কি হৈ গ'ল ওলাই গ'ল। এতিয়া চোৱা কালি মই এনেকুৱা দিছিলোঁ, এনেকুৱা তোমাৰ এইটো টাইপৰ এনেকুৱা কাৰেক্ট টেন্স মই দিছিলোঁ যে পিছফালতো যদি তোমাৰ চিম্পল পাষ্ট টেন্সত থাকে তো মষ্ট প্ৰবেবিলিটি চান্স আছে যে ফাৰ্ষ্টটো কি থাকিব হয় পাষ্ট কণ্টিনিউয়াছ থাকিব, নহ'লে পাষ্ট পাৰফেক্ট থাকিব। এতিয়া সানি হেড গান আউট, সানি ওলাই গ'ল, কেতিয়া ওলাই গ'ল when his wife arrived in the office, সানি তাৰ ৱাইফ অফিচ পাওঁতে কি হৈ গ'ল সানি তাৰ পৰা ওলাই গ'ল। নাইবা মই এটা বুজিছোঁ মাই ফ্ৰেণ্ড হেড ফিনিছ হিজ হোমৱৰ্ক বিফৰ আই গট হোম, যে মই সিহঁতৰ ঘৰ পোৱা আগতেই সি তাৰ হোমৱৰ্ক খতম কৰিলে। ঠিক আছে, তো ফাৰ্ষ্টটো হৈ গ'ল মাই ফ্ৰেণ্ডটো হৈ যাব সাবজেক্ট, হেডটো হৈ যাব তোমাৰ হেডেই পাষ্ট পাৰ্টিচিপল ফৰ্ম ফিনিছৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ঠিক আছে, ফিনিছড অবজেক্ট হৈ যাব কি হিজ হোমৱৰ্ক বিফৰ আই গট হোম। এইটো আই গট হোম সেইটো কি হৈছে আইটো হৈ গ'ল সাবজেক্ট, গটটো হৈ গ'ল পাষ্ট ফৰ্ম দি ভাৰ্ব আৰু হোমটো হৈ যাব অবজেক্ট। ঠিক আছে, তাৰপিছত আহিলে পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স, যে কোনো এটা কাম বা ঘটনা অতীততে আৰম্ভ হৈ অতীতৰ এটা নিৰ্দিষ্ট সময়ত শেষ হোৱা বুজাবলৈ আমি পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। ঠিক অতীতৰে কোনোবা টাইমত ষ্টাৰ্ট হ'ল তাৰপিছত কোনোবা টাইমত শেষ হ'ল, যেনে কোভিড-19 ষ্টাৰ্ট হৈছিল 2019 আৰু আহি 2021 শেষ হ'ল, অতীততে ষ্টাৰ্ট হৈছিলে আৰু অতীতৰে এটা টাইমত শেষ হ'ল, সেইটো আমি বুজাবলৈ আমি কি কৰিম পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ইউজ কৰিম। ঠিক আছে, তো তাৰ চেণ্টেন্স পেটাৰ্ণটো হৈছে সাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ এনজি প্লাছ অবজেক্ট। তো তাৰ চেণ্টেন্স পেটাৰ্ণটো সেইটো সাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ এনজি প্লাছ অবজেক্ট। তো তাৰ এক্সাম্পল হৈছে মাই ফ্ৰেণ্ড হেড বিন ষ্টাডিং হাৰ্ড ডিউৰিং দ্য এক্সাম, চ' এক্সামটো হৈ গৈছে, এক্সামৰ টাইমটো মানে এক্সাম হৈ থকা টাইমত সি বহুত ধুনীয়াকৈ পঢ়িছিলে। চ' এক্সামটো তাৰ কি হ'ল এটা সময়ৰ পৰা এটা সময়ত চলিছিলে, সেইটো সময়ত ভালকৈ পঢ়িছিলে, এতিয়া ভালকৈ পঢ়া নাই। মাই ফ্ৰেণ্ডটো হৈছে সাবজেক্ট, হেডটো আহিব, তাৰপিছত কি হৈছে বিন আহিছে, তাৰপিছত ভাৰ্ব আহিছে ষ্টাডি, তাৰপিছত এনজি আহিছে, তাৰপিছত হাৰ্ড ডিউৰিং দ্য এক্সাম সেইটো হৈছে অবজেক্ট। ঠিক আছে, এইটো চাইকেল আছিলে ভাৰ্গৱ হেড বিন লিভিং ইন গুৱাহাটী সিন্স 2001 to 2006, 2001 আৰু 2006 বহুত দিনৰ আগতে হৈ গ'ল, তো কি হৈ যাব ভাৰ্গৱে গুৱাহাটীত 2001 চনৰ পৰা 2006 চনলৈকে আছিলে, অতীতৰ এটা টাইমত ষ্টাৰ্ট আছে আৰু অতীতৰ এটা টাইমত শেষ হৈ গৈছে। ঠিক আছে, সেইটো বুজাবলৈ আমি কি কৰিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ইউজ কৰিম। ঠিক আছে, তাৰপিছত আহিলে চিম্পল ফিউচাৰ টেন্স, কোনো এটা কাম বা ঘটনা ভৱিষ্যতে আৰম্ভ হ'ব বুজাবলৈ চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰা হয়। যে কোনো এটা কাম বা ঘটনা কি আছে ভৱিষ্যতলৈ আৰম্ভ হ'ব বুজাবলৈ আমি কি ইউজ কৰোঁ চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰোঁ। তাৰ চেণ্টেন্স পেটাৰ্ণটো কি হৈছে সাবজেক্ট প্লাছ চেল অব্লিক উইল প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। তো তাৰ এক্সাম্পল হৈছে চি উইল গো টু ষ্ট'ৰ টুমৰো, যে তাই কাইলৈ ষ্ট'ৰলৈ যাব, যে সাবজেক্ট হৈ গ'ল চি, চেল অব্লিক উইল আহিলে, চেল অব্লিক উইল কি আহিলে উইল আহিলে, গো টু দ্য ষ্ট'ৰ টুমৰো, গোটো হৈ গ'ল ভাৰ্ব, তাই ষ্ট'ৰটো হৈ গ'ল অবজেক্ট আৰু বাকী আছে টাইম দিনতে। ঠিক আছে, তো চেণ্টেন্স পেটাৰ্ণ আহিব, চেণ্টেন্স পেটাৰ্ণ মই ঠিক হ'ল মনত থাকিব। তাৰপিছত আহিলে ফিউচাৰ কণ্টিনিউয়াছ টেন্স, কোনো এটা কাম বা ঘটনা ভৱিষ্যতলৈ চলি থাকিব বা হৈ থাকিব বুজাবলৈ আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়, যে ভৱিষ্যতলৈ চলি থাকিব। এতিয়া তুমি যেনিবা
জিএনএম এক্সাম যদি পাছ কৰা তেনেহ'লে তুমি গুৱাহাটী মেডিকেল কলেজত তুমি 2024 চনৰ পৰা 2026 চনলৈকে তুমি কি কৰি থাকিবা জিএনএম এক্সাম মানে জিএনএম কোৰ্চটো তুমি কৰি থাকিবা ঠিক আছে তুমি জিএনএম এক্সামটো কৰি থাকিবা ঠিক আছে তো সেইটো আমি কি লিখিম ফিউচাৰ কণ্টিনিউৱেশ্যন মানে ভৱিষ্যতলৈ সেইটো কণ্টিনিউকৈ চলি থাকিব সেইটো আমি লিখিবলৈ আমি কি চেণ্টেন্স পেটাৰ্ণ ইউজ কৰিম ছাবজেক্ট প্লাছ চেল বি অব্লিক উইল বি প্লাছ ভাৰ্ব প্লাছ এনজি প্লাছ অবজেক্ট ঠিক আছে হি উইল বি কামিং টু ভিজিট আছ নেক্সট উইক যে সি নেক্সট উইকত আমাক ভিজিট কৰিবলৈ আহিব চ' হি উইল বি সিটো হ'ল ছাবজেক্ট উইল বিটো হ'ল চেল বি নহ'লে উইল বিৰ লগত তাৰ পৰা কি আহিলে উইল বি আহিলে কাম আহিলে তাৰপিছত এনজি আহিলে টু ভিজিট কি হৈ যাব অবজেক্ট মানে নেক্সট উইকটো হৈছে আমাৰ টাইমটো দেখুৱাইছে ঠিক আছে তো আহিলে ফিউচাৰ পাৰফেক্ট টেন্স এতিয়া ভৱিষ্যতে কোনো এটা নিৰ্দিষ্ট সময়ৰ আগত কোনো এটা কাম বা ঘটনা শেষ হৈ যাব বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ঠিক আছে কোনো এটা নিৰ্দিষ্ট সময়ৰ আগত যে কিছুমান ৰেডি কৰি থাকে যে 2050 চনৰ আগত পৃথিৱীখন শেষ হৈ যাব চ' সেইটো আমি লিখিবলৈ হ'লে কি লিখিম ফিউচাৰ পাৰফেক্ট টেন্স লিখিম তো চেণ্টেন্স পেটাৰ্ণটো কি হ'ব ছাবজেক্ট প্লাছ চেল অব্লিক উইল ইয়াত তোমাৰ চেল উইল লাগে তাৰপিছত হেভ লাগে তোমাৰ লিখিবা চেল অব্লিক উইল প্লাছ হেভ প্লাছ পাছ পাৰ্টিচিপল ফৰ্ম ভাৰ্ব প্লাছ অবজেক্ট পাৰফেক্ট টেন্স মানে পাছ পাৰ্টিচিপল ফৰ্ম ঠিক আছে অবজেক্ট তাৰ এক্সাম্পলটো হৈছে হি উইল হেভ হেল্প হিম টু ডু দ্য টাস্ক বিফৰ দ্য ক্লাছ ষ্টাৰ্ট হোৱাৰ আগতে সি তাক কি কৰিব শিকাব টাস্কটো কৰিব শিকাব ঠিক আছে সেইটো হ'ল তোমাৰ ছাবজেক্ট চেল অব্লিক উইলৰ পিছত কি আহিলে উইল আহিলে তাৰপিছত হেল্পৰ পাছ পাৰ্টিচিপল ফৰ্ম কি আছে হেল্প তাৰপিছত হিমটো হৈছে অবজেক্ট টু ডু দ্য টাস্ক বিফৰ দ্য ক্লাছ ষ্টাৰ্ট হৈছে কি যে ক্লাছটো ষ্টাৰ্ট হোৱাৰ আগতে সি তাক টাস্কটো কৰিবলৈ শিকাই দিব তো এটা কামত এইটো আগত হৈছে আগত মানে আগত হ'ব এতিয়া আহিলে লাষ্ট ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কোনো এটা কাম বা ঘটনা ভৱিষ্যতে আৰম্ভ হ'ব বা এটা নিৰ্দিষ্ট সময়ত শেষ হৈ যাবলৈ মানে সেইটো যদি আমি বুজাবলৈ হ'লে আমি কি কৰিম ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো ব্যৱহাৰ কৰিম কি আছে কোনোবা এটা কাম বা ঘটনা ভৱিষ্যতে আৰম্ভ হ'ব আৰু ভৱিষ্যতৰ এটা নিৰ্দিষ্ট সময়ত শেষ হৈ যাব সেইটো বুজাবলৈ আমি কি কৰিম ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইউজ কৰিম কাইলৈ তুমি 9টা বজাৰ পৰা কাইলৈ তুমি যোনদিনাখনি জিএনএমৰ এক্সাম হ'ব তুমি 9টা বজাৰ পৰা 12টা বজালৈ তুমি এক্সাম দি থাকিবা হয়নে ভৱিষ্যতে সেইটো ষ্টাৰ্ট হ'ব আৰু ভৱিষ্যতে এটা নিৰ্দিষ্ট সময়ত সেইটো শেষ হৈ যাব তো সেইটো আমি যদি লিখিবলৈ হ'লে আমি কি লিখিম ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স লিখিম ঠিক আছে তো ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স পেটাৰ্ণটো কি হৈছে ছাবজেক্ট প্লাছ চেল অব্লিক উইল প্লাছ হেভ প্লাছ ভাৰ্ব প্লাছ এনজি প্লাছ অবজেক্ট ঠিক আছে ছাবজেক্ট প্লাছ চেল অব্লিক উইল প্লাছ হেভ প্লাছ ভাৰ্ব প্লাছ এনজি প্লাছ অবজেক্ট ঠিক আছে হি উইল হেভ বিন কণ্ডাক্টিং এ ছাৰপ্ৰাইজ এক্সাম টুডে যে আজি সি বা তেওঁ কি কৰিব আমাক আজি এটা ছাৰপ্ৰাইজ এক্সাম কি হৈছে কণ্ডাক্ট কৰিব তো এতিয়ালৈকে ছাৰপ্ৰাইজ এক্সামটো কণ্ডাক্ট কৰা নাই তো এটা নিৰ্দিষ্ট এটা পিৰিয়ডত কৰিব যে তোমাৰ মেথছৰ এটা পিৰিয়ড থাকে তো মৰ্ণিং গম পাই গ'লা যে মেথছৰ পিৰিয়ড তোমাৰ এটা বজাৰ থাকে তো ভৱিষ্যতে এটা টাইমত ষ্টাৰ্ট হ'ব মানে এটা বজাৰ পৰা তো ভৱিষ্যতে এটা টাইমত শেষ হৈ যাব 2টা বজালৈ ঠিক আছে তো সেইটো ছাবজেক্ট হৈ যাব সি চেল আৰু উইলৰ পিছত উইল আহিব উইলৰ পৰা চেল আৰু উইলৰ পৰা উইল আহিব হেভ হয় তাৰপিছত মই চেণ্টেন্স পেটাৰ্ণটো তোমাৰ বিনটো লিখিব থাকিব ঠিক আছে তো এক ছেকেণ্ড তোমাৰ মোৰ বিনটো লিখিব থাকিছিলে তো ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো কি হ'ব ছাবজেক্ট প্লাছ চেল অব্লিক উইল প্লাছ হেভ প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ এনজি প্লাছ অবজেক্ট সেইটো হৈছে চেণ্টেন্স পেটাৰ্ণ তো এইটো মই ক'লোৱে হি উইল হেভ বিন কণ্ডাক্টিং এ ছাৰপ্ৰাইজ এক্সাম টুডে সেইটো হৈ যাব ছাবজেক্ট চেল অব্লিক উইলৰ পৰা কি আহিব উইল আহিব তাৰপিছত হেভ আহিব তাৰপিছত বিন আহিব তাৰপিছত ভাৰ্ব কি হৈছে কণ্ডাক্ট তাৰ পাছ তাৰ লগত কি আহি যাব এনজি কণ্ডাক্টিং এ ছাৰপ্ৰাইজ এক্সাম টুডে ঠিক আছে তো এইখিনি আছিলে তোমাৰ টেন্স শ্বৰ্টলি একদম পুৰা থুলমূলকৈ মই দি দিছোঁ যে তোমালোকে এইখিনি যদি মই যিখিনি কৈছোঁ তোমালোকে ভালকৈ বুজি পাইছা তোমালোকৰ জিএনএম এক্সামত টেন্সৰ পৰা যেনেকুৱা ৰিলেটেড কুৱেশ্যন তুমি এইটো যে তুমি কৰিব পাৰিবা ঠিক আছে তো ইয়াৰ মই এইটো পিডিএফ বনাই তোমালোকক দি দিম যাতে তুমি এক্সামত ৰিভাইজ কৰিবলৈ সুবিধা হয় এতিয়া পিডিএফটো পাবলৈ হ'লে তুমি কি কৰিব লাগিব তলত মই গ্ৰুপৰ লিংক দিম লিংকটো তুমি জইন কৰিব লাগিব আৰু তেতিয়া তুমি কি হৈ যাব পিডিএফটো পাই যাবা আৰু আমি সদায় প্ৰতিদিনে কি কৰোঁ হোমৱৰ্ক দিওঁ আৰু ষ্টুডেণ্টবিলাকৰ যেনেকুৱা ধৰণৰ ডাউট থাকে আমি সেই গ্ৰুপটোতে আমি কি কৰোঁ ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰোঁ ঠিক আছে তো থেংক ইউ ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা ঠিক আছে থেংক ইউ